গোলাঘাটস্থিত পদ্মশ্রী ডাক্তার রবীন ব্যানার্জির বাসগৃহ বর্তমান সংগ্ৰহালয়। যিকোনো এটা জন্তু বধ কৰাৰ আগত দুবাৰ ভাবিবা, কিয়নো তুমি হয়তো সেই প্ৰজাতিৰ অন্তিমটো প্ৰাণী বধ কৰিছা, যিজন মহান ব্যক্তিৰ মুখৰ পৰা এই কথাষাৰ ব্যক্ত হৈছিল। সেইজন ব্যক্তিৰ জীৱনৰ কিছু কথা আৰু তেওঁৰ কৰ্মৰাজিৰ সম্পৰ্কে এই প্ৰতিবেদনটিয়ে সামৰি ল'ব। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত পদ্মশ্রী ডাক্তার রবীন ব্যানার্জির বাসগৃহ বর্তমান ন্যাচারাল হিস্ট্রি মিউজিয়াম রূপে পরিচিত। ন্যাচারাল হিস্ট্রি মিউজিয়াম নামে পৰিচিত সংগ্ৰহালয়টি প্ৰকৃতিখনক ভাল পোৱাৰ লগতে তেখেতে ভাল পাইছিল কণ কণ শিশুসকলক। সেয়েহে ডাক্তৰ বেনাৰ্জীয়ে জীৱিত কালতেই তেওঁৰ বাসগৃহটো সজাই তুলিছিল মিউজিয়াম ৰূপে। জীৱিত কালতে তেওঁ বাসগৃহটো সজাই পৰাই মিউজিয়ামলৈ পৰিণত কৰিছিল আৰু নাম দিছিল আংকল নেচাৰেল হিষ্ট্ৰি মিউজিয়াম। প্ৰকৃতিবিদ চিকিৎসক ডাক্তৰ ৰবীন ব্যানাৰ্জীৰ জন্ম হয় পশ্চিমবংগৰ মুৰ্ছিদাবাদ মহম্পুৰ চহৰত 1908 চনৰ 12 আগষ্টত। অতি মেধাসম্পন্ন বেনাৰ্জীয়ে শিক্ষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। 1928 চনত তেওঁ কলিকতাৰ মেডিকেল কলেজত নামভৰ্তি কৰে। উচ্চ শিক্ষাৰ বাবে তেওঁ 1934 চনত লিভাৰপুল বিশ্ববিদ্যালয়লৈ যায় আৰু 1936 চনত এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ যায়। সফলতাৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি লিভাৰপুলত ব্ৰিটিছ নৌবাহিনীৰ চিকিৎসক হিচাপে নিযুক্তি লাভ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ পাছতেই শান্তি বিচাৰি তেওঁ অসমলৈ আহে। অসমলৈ আহি তেওঁ চাবুৱা চাহ বাগিচাত মুখ্য চিকিৎসা বিষয়া হিচাপে যোগদান কৰে। তাৰ কিছুদিনৰ পাছতেই ডাক্তৰ বেনাৰ্জীয়ে কাজিৰঙা ভ্ৰমণ কৰে। কাজিৰঙাৰ প্ৰাকৃতিক শোভাত মুগ্ধ হৈ তেওঁ অসমতে থাকিবলৈ সিদ্ধান্ত লয়। সৌভাগ্যক্ৰমে তেওঁ ধনশিৰি মেডিকেল এছ'চিয়েশ্যনৰ বোকাখাতত তেওঁ নিযুক্তি লাভ কৰে। এজন ইংৰাজ ভদ্ৰলোকে ডাক্তৰ বেনাৰ্জীক উপহাৰ হিচাপে দিয়া মুভি কেমেৰাই তেওঁৰ জীৱনৰ গতি সলনি কৰে। এই 8mm পোলাৰ্ড কেমেৰাটোৰে তেওঁ ফ্লাৱাৰ্ছ অফ দ্য কম্পাউণ্ড নামৰ এখন ছবি তৈয়াৰ কৰে। বন্ধু মহলত সেই ছবিখনে এক অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত তেওঁ 16mm পোলাৰ্ড কেমেৰাটোৰে কাজিৰঙাৰ বিষয়ে এখন তথ্যচিত্ৰ তৈয়াৰ কৰে। কাজিৰঙাৰ বিষয়ে তথ্যচিত্ৰখনত সম্পূৰ্ণ কৰিবলৈ প্ৰায় সময় লাগিছিল 6 বছৰ। এই তথ্যচিত্ৰখনত বাৰ্লিন টিভিত দেখুৱাৰ বাবে জাৰ্মানীৰ 2জন প্ৰফেচাৰে ডাক্তৰ বেনাৰ্জীক অনুৰোধ কৰে আৰু ডাক্তৰ বেনাৰ্জী সেইবাবে 1961 চনত বাৰ্লিনলৈ যাত্ৰা কৰে। সেই চনতেই বাৰ্লিন টেলিভিছনত কাজিৰঙা তথা চিত্ৰখন দেখুৱাৰ ফলস্বৰূপে অসমৰ কাজিৰঙাৰ বিশ্বৰ বুকুত জিলিকি উঠে। ডাক্তৰ বেনাৰ্জীয়ে প্ৰকৃতিপ্ৰেমীসকললৈ উপহাৰ হিচাপে দি যায় সৰ্বমুঠ 32খন তথ্যচিত্ৰ। চৰাই চিৰিকটি, গছ লতিকা, জীৱ জন্তু ভাল পোৱা এইজন প্ৰকৃতিপ্ৰেমীক 1971 চনত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। ডাক্তৰ বেনাৰ্জীৰ বাসগৃহ তথা মিউজিয়ামটোত বিভিন্ন দেশ বিদেশৰ ছবিৰ লগতে সামগ্ৰী, সৌৰজগতৰ বিভিন্ন কাহিনী, মানুহৰ বিৱৰ্তনৰ বিভিন্ন পৰ্যায়, চৰাই চিৰিকটি, জীৱ জন্তুৰ আলোকচিত্ৰ, বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা সংগৃহীত পুতলা আদিৰ বিভিন্ন বস্তুৰ লগতে তেওঁৰ জীৱিত কালত ব্যৱহাৰ কৰা সা সামগ্ৰীও সজাই পৰাই তোলা। 2003 চনৰ 6 আগষ্টত চিৰকুমাৰ ডাক্তৰ ৰবীন বেনাৰ্জীয়ে এই সংসাৰৰ পৰা মেলানি মাৰে।
তেওঁৰ মৃত্যুৰ পাছত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত এই মিউজিয়ামটো পুনৰ উদ্বোধন কৰে। বৰ্তমানৰ সংগ্ৰহালয়টোত ৰবীন বেনাৰ্জী ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হৈ আছে। গোলাঘাটৰ পৰা পুৰাণ ডেকাৰ প্ৰতিবেদন। নাম নীতিশ দাস। এইটো ট্ৰাষ্টে কৰে, ডক্টৰ ৰবীন বেনাৰ্জী ট্ৰাষ্ট। অল অভাৰ ৱৰ্ল্ডৰ ডল কালেকশ্যন আছে, ডক্টৰ বেনাৰ্জীৰ গ্লাছ পেইণ্টিং আছে, তাৰপিছত যি সম্ভৱত জনাইছিলে এৱাৰ্ডবোৰ আছে, পদ্মশ্ৰী পোৱা সেইটো আছে, চাৰ্টিফিকেটটো আছে, ডক্টৰেট পাইছিলে এইটো চাৰ্টিফিকেট আছে। তেওঁৰ ২৭খন ডকুমেণ্ট্ৰি আছে, চব ৱাইল্ড লাইফৰ। আৰু তেওঁৰ ফৰেন ৱাইল্ড লাইফ লাইব্ৰেৰী আছে, তেওঁৰ চব ফৰেন বুকছ, বহুত কষ্টলি বুকছবোৰ চব ৱাইল্ড লাইফৰ। মানে পৃথিৱীৰ জন্ম কেনেকুৱা হৈছিলে এইটো এটা হিষ্টৰিকেল তোমাৰ বুকছ আছে। মানে প্ৰত্যেকটা ৱাইল্ড লাইফৰ বস্তু চব প্ৰত্যেকখিনি ইয়াত বুকছ পোৱা যাব। মই পাইছিলোঁ। মই তেখেতৰ কেয়াৰটেকাৰ মানে মেনেজাৰ হিচাপে আছিলোঁ। মই 1984 তেওঁৰ লগত আহি ইয়াত আছিলোঁ। তাৰমানে আপোনাৰ এইটো প্ৰায় যেতিয়া কাজিৰঙাখন কমপ্লিট কৰিলে, কাজিৰঙা ডকুমেণ্ট্ৰি কমপ্লিট কৰিবলৈ প্ৰায় 10 বছৰমান লাগিছিল। তাৰপিছত এইটো আপোনাৰ কাজিৰঙা ডকুমেণ্ট্ৰিটো লৈ বাৰ্লিন টেলিভিশ্যনত গৈছিলে। মানে ভাবিছে যে চবে নাজানে, মানে 100জনৰ ভিতৰত 10জন মানুহ জানিছিলে যে ওৱান হৰ্ণ ৰাইন' আমাৰ কাজিৰঙাত পোৱা যায়। তেতিয়া ভাবিলে তেওঁ নাই, বাৰ্লিন টেলিভিশ্যনত দেখালে গোটেই পৃথিৱীৰ মানুহ জানিব পাৰিব। তেতিয়া প্ৰায় 61 মানত গৈ তেওঁ বাৰ্লিন টেলিভিশ্যনত কাজিৰঙাটো শ্ব' কৰিলে। তেতিয়া মানে মানুহবোৰ জানিব ধৰিলে, তেতিয়া মানে কাজিৰঙা টুৰিষ্ট বিখ্যাত হ'ল। প্ৰজেক্টৰ আছে, বেয়া হৈ গ'ল অৱশ্যে, এইবোৰ পাৰ্টছ পোৱা নাযায়। এটা হ'ল 16 mm আৰু এটা হ'ল 8 mm আৰু এটা আছে শ্লাইড প্ৰজেক্টৰ। তেওঁ প্ৰকৃতিৰ ওপৰত তাৰমানে এই কাজিৰঙা তেওঁ যেতিয়া চাকৰি কৰি আছিলে চিফ মেডিকেল অফিচাৰৰ টাইমত, তেওঁ তেতিয়া কি কৰিছিলে, তোমাৰ মানে 4টা বজাত ছুটি হোৱাৰ লগে লগে তেওঁ কাজিৰঙাত গুচি গৈছিলে। কাজিৰঙা গৈ তাত ডকুমেণ্ট্ৰিবোৰ কৰি আছিলে, মানে ফিল্মবোৰ তুলি আছিলে। তাৰপিছত কিছুমান আগত গড় খুব মাৰিছিলে মানুহে, তেওঁ গড়ৰ পোৱালিটো আনি পেলাই গাখীৰো খুৱাইছে, ইমান তেওঁৰ ঘৰত ৰাখি পেলাই আকৌ দি দিছে আৰু এৰি দিলে। খুব কাজিৰঙা চৰকাৰে দিছে, চেণ্ট্ৰেলৰ পৰা টকা দিছে এইটো ৰিপেয়াৰিঙৰ কাৰণে। তাৰপিছত আমাৰ CM ফাণ্ডৰ পৰা দিছে টকা, SBIৰ পৰা টকা দিছে এইটো মেইনটেনেন্স কাৰণে। আৰু কিবা কিবি পাৰ্ক বনাওঁতে SBIৰ পৰা দিলে। মানে পৰ্যটকে আহিব লাগে, মিউজিয়ামটো চাব লাগে। তেওঁৰ যিটো কালেকশ্যন হয় অল অভাৰ ৱৰ্ল্ডৰ, কেনেকুৱা ডল, তেওঁৰ নিজৰ গ্লাছ পেইণ্টিং আছে, গ্লাছ পেইণ্টিংবোৰ চাবলগীয়া বস্তু। তাৰপিছত ডকুমেণ্ট্ৰি আছে তেওঁৰ। মই এতিয়া ইনচাৰ্জ হিচাপে আছোঁ, মিউজিয়াম ইনচাৰ্জ।